মই আজি শংকৰাজান পায়নিয়াৰ একাডেমি আৰু শংকৰাজাৰ ছিনিয়ৰ ছেকেণ্ডাৰীৰ যি বাৰ্ষিক সভা ইয়াত মুখ্য অতিথি হিচাপে ভাগ ল'লোঁ। খুবেই ভাল লাগিল। আৰু মই ভাষণত কথাখিনি কৈছোঁৱেই যে ছাত্ৰ ছাত্ৰীসকলৰ যিটো দক্ষতা বিকাশৰ যিটো কথা, সেইটো সাম্প্ৰতিক সময়ত খুবেই প্ৰয়োজন হৈছে। আৰু দ্বিতীয় কথাটো হ'ল কি যে সময়ৰ সদ্ব্যৱহাৰ প্ৰকৃত আৰু আমাৰ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে সেইসকল ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। আৰু সামাজিক মাধ্যমবিলাকৰ যিহেতু সঁচা মিছা বহুত ধৰণৰ কথাই থাকে, গতিকে তাৰ যিটো সদ্ব্যৱহাৰ সেই কথাটো তেওঁলোকে খুব সাৱধানে খোজ দিব লাগে। কাৰণ কিয় ইয়াত ভালো থাকে বেয়াও থাকে, এই গোটেই কথাখিনি তেওঁলোকে যাতে ভালকৈ চায়। শিক্ষক শিক্ষয়িত্ৰীসকলৰ কিতাপৰ বাদ দি এতিয়া পঢ়ুৱাই যে তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য এই কথাটো তাৰ সমান্তৰালভাৱে তেওঁলোকে নিজৰ অভিজ্ঞতা আৰু অন্যান্য কৌশলেৰে তেওঁলোকক ভৱিষ্যতে নাগৰিক হোৱাৰ কাৰণে তেওঁলোকে তাৰমানে ভাল পৰামৰ্শ আৰু মাৰ্গদৰ্শন দিব লাগিব। অকল কিতাপৰ পাততে আবদ্ধ থাকিব নালাগিব। কাৰণ কিয় কিতাপৰ পাতত নথকা বহু কথাই জীৱনৰ আমাক প্ৰয়োজন। সেই কথাবিলাকো যাতে তেওঁলোকে সম্ভেদ পায়, সেই ক্ষেত্ৰতো তেওঁলোকক কিছু পৰামৰ্শ দিব। শিক্ষা কেন্দ্ৰৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰা কৃতি শিক্ষাৰ্থীগৰাকীক এই বঁটাটি দিয়া হয়। এই বঁটাটি যাৰ নামত প্ৰদান কৰা হয়, মোৰ ককা স্বৰ্গীয় ফুকননী শইকীয়া। তেখেত কিন্তু এগৰাকী অখ্যাত ব্যক্তি। গতিকে এগৰাকী অখ্যাত ব্যক্তিৰ নামত এটা বঁটা কিয় দিব লগা হ'ল, এই কথা নিশ্চয় আপোনালোকৰ মনলৈ আহিব বা আমাৰ সকলোৰে মনলৈ আহিব। সেইকাৰণে আজি মই চমুকৈ দুআষাৰ সমাজৰ অখ্যাত ব্যক্তি সম্পৰ্কে ক'বলৈ বিচাৰিছোঁ।